আপোনাৰ ঘৰ হ'ব, এইবাৰ হ'বই। মাত্ৰ আমাক ভোট দিয়ক, ঘৰ হোৱাটো খাটাং। ঘৰৰ কাৰণে কোনো টেনশ্যন নল'ব দেই। বছৰ বাগৰিল, নিৰ্বাচন আহিল, নিৰ্বাচন গ'ল, কিন্তু পঞ্চায়ত প্ৰতিনিধি কৰ্মচাৰীয়ে দিয়া এই আশ্বাস হৈয়ে ৰ'ল। ঘৰৰ ছালখনলৈ চাবই নোৱাৰি। এজাক বৰষুণ দিলেই ঘৰত সোমাই পানী। উৰুষা প্ৰজাতিত থাকিবই নোৱাৰি, তথাপিও তেওঁলোক আছে, কাৰণ তেওঁলোক অসহায়। এটা উৰুষা প্ৰজাত এহাল বৃদ্ধ দম্পতীৰ যন্ত্ৰণাময় জীৱন কাহিনী। এটা জীয়া কাহিনী। জীৱনৰ কঠোৰ বাস্তৱ আৰু অৱহেলাৰ যন্ত্ৰণা প্ৰকাশ কৰা এক কৰুণ অৱস্থা। গাঁৱৰ এই নিঃসহায় বৃদ্ধ দম্পতীহাল আজি পৰ্যন্ত লাভ কৰা নাই কোনো চৰকাৰী আঁচনি। জৰাজীৰ্ণ ফুটা টিনৰ চালিৰ তলত যন্ত্ৰণাকাতৰ বসবাস কৰাৰ পাছতো লাওপুতাৰ টফিকুল হক, দুৰদুৰীয়াৰ মীৰ হুছেইনে কি দুখৰ বাবে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে আজিও ৰহস্য। দৰঙৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত বিনামূলীয়া গৃহ ৰূপায়ণ কৰি থকা হৈছে। কিন্তু আশ্চৰ্যজনক কথা যে পঞ্চায়তখনৰ অধীনস্থ গাঁওসমূহত কিন্তু এতিয়াও একাংশ দৰিদ্ৰ তথা দুখীয়া পৰিয়ালক থাকিবলৈ এটা বৰষুণ নপৰা ভাল ঘৰ নথকাৰ পাছতো চৰকাৰী গৃহ লাভ কৰাৰ সৌভাগ্য ঘটা নাই। ইয়াৰ বিপৰীতে লাভ কৰে পকী ঘৰ থকা আগতে চৰকাৰী গৃহ লাভ কৰা পৰিয়ালেহে। উল্লেখিত গাঁও পঞ্চায়তখনৰ লাওপুতা গাঁৱৰ টফিকুল হকৰ নাই এটা ভাল ঘৰ। ফুটা চালিৰ গৃহত বসবাস কৰি থকা পৰিয়ালটোৱে বৰষুণ দিলেই থাকিব নোৱাৰে বিচনাত। তদুপৰি থকা ঘৰটো হাউলি ভাঙি পৰো পৰো অৱস্থা। দিন হাজিৰা নকৰিলে আখলত নজ্বলে জুই। ঘৰৰ বাবে কাগজ জমা দি আজিও লাভ কৰা নাই এটা চৰকাৰী গৃহ। কি দুখৰ কাৰণে চৰকাৰী গৃহ লাভ কৰা নাই আজিও বুজি নাপালে দম্পতীহালে। গাঁওখন নপতা পঞ্চায়ত চেঙেলীয়া পঞ্চায়ত বুলি কয়। আচ্ছা, ইমান জৰাজীৰ্ণ ঘৰ, আৰু আমি প্ৰত্যক্ষ কৰিলোঁ যে আপোনাৰ চালেৰে আকাশৰ চন্দ্ৰসূৰ্য দেখা পায়। আপুনি কিয় ঘৰ পোৱা নাই আৰু কেনেদৰে আছে অকণমান ক'ব নেকি? এইটো এতিয়া আমি একো নাজানো, কিন্তু আমি বহুত দিনৰ পৰা মেম্বাৰক কত বছৰে বছৰে ভোট দিওঁ, ভোট দিওঁ ছাৰ্ভে কৰিও যায়। এই ছাৰ্ভে কৰি যোৱাৰ পিছত আমি ভোট দিম কৰি পেলাই তেওঁলোকে ছাৰ্ভে কৰি যায়। তাৰপিছত একো সাৰি খবৰ নাই। এনে কিমান বছৰৰ পৰা ঘৰ হ'ব এই বহুত বছৰ হ'ল, 30-40 বছৰৰ পৰা এইগিলা আমাৰ ইয়াতে মেম্বাৰ খেলিছে। হ'ব কৰি পেলাই থাকে, একো নাই। এইগিলা এতিয়া বৰষুণ দিলে আমি টিংগিলা দুটাই ফুটাই তেতিয়া আমি হকটাই যাওঁ, হকটাই দিলে আকৌ বেলেগত ফুটাই সেনেকৈ ৰ'ব নি পেলাই এই চাওঁ তল খুমি থাকোঁ আৰু। আপোনাৰ পৰিয়াল কেইটা? পৰিয়াল আমি চাৰিটা। আপুনি কি কৰি খায়? এই কি কৰি এতিয়া চব বিনা হাজিৰা পৰা বেলেগ একো নাই। হাজিৰা পোৱাতে বেচা কিনা একো নাই। ক'ৰবাত কিবা কিবি বিকৰ্মী কৰোঁ, কঠাৰী কঠীয়া চাঙি এইবিলাক বহি পেলাই বেছি খোৱা যায়। সেইবিলাক নাই, সেইবিলাক কৰিছিলোঁ, পইচা খাই পেলাই চব বহি পৰি আছে, একো নাই। আচ্ছা, এই ঘৰটোৰ ক্ষেত্ৰত আপুনি পঞ্চায়তত কিবা ক'ব বিচাৰে নেকি যে ঘৰটো লাগে নালাগে কিবা এটা ক'ব? এতিয়া হয়তো আমাৰ আজিকালি নাই, হয়তো আমাক লাগে, আমি ঘৰৰ কাৰণে লাগি আছোঁ, কিন্তু হ'ব কৰি থাকে। আজি হয় বুলি কয়, হৰ নামাজ বুলি কয়, হৰ হ'ব, চিন্তা নকৰিবি। এতিয়া ঘৰটোত হালি আছে, আপুনি পৰ হৈ আছে, ৰাতি শুলে বতাহ হৰ এতিয়া হৰ পৰ হৈছে, কেতিয়াবা পৰিব, মানুহ মৰিব, হৰো পৰিব, এনেকুৱা হ'ব আৰু। নামটো আপোনাৰ? মিছাই ফুল নাছা। ঘৰ নাম পতা কি
নাপতা নাপতা আচ্ছা এই ঘৰ ইমান জৰাজীৰ্ণ ঘৰ কি ঘৰ হাতত পঞ্চায়তৰ মানুহ আছেনে নাই আৰু ঘৰ কিয় পোৱা নাই আপুনি ক'ব নেকি ঘৰ মানে এতিয়া আজি ইমান বছৰেদি আহি আছে ঘৰ চাৰ্ভে কৰিব লাগে কতো আহিছে কতো গৈছে কতো হেৰি কৰিছে পইচা পাতি লাগেই কিন্তু এতিয়া ঘৰটো হ'ব হ'ব বুলি কয় ঘৰটো কোনো জনমত মানে ঘৰ অহা একো মানে হেৰিয়া নাই এই এতিয়া টিঙৰতে আকাশ বতাহ দেখা পাই বা এই তাৰপিছতে বৰষুণ চন্দ্ৰসূৰ্য দেখা পাই বৰষুণ দিলে কেনেকৈ থাকে বৰষুণ সেয়ে পায় চোতালত যিখিনি পানী নাপায় তাতকৈ দুগুণ ঘৰৰ ভিতৰে বেছি পৰে থাকিব জেগা নাপায় আশ্চৰ্যজনক কথা যে ঘৰটো হাউলি পৰি আছে যদি বতাহত ভাঙি পৰে আপোনালোকৰ সেই ৰাতি কেনেকৈ থাকে তেতিয়া সেই হৈছে আৰু কোনোবা দিনাখনে যিদিনাখনে বতাহ বৰষুণ আহিব গোটাই টিং চিং গোটাই উৰাই লৈ যায় বতাহ যাৱাৰ পাছত আকৌ টিং জাপি দি পেলাই চলিকেইটা লৈ পেলাই এনেকৈ সাৱটি ধৰি পেলাই থাকোঁ আৰু ঘৰৰ মানুহজনে কি কৰি খায় এই হাজিৰা কৰে ডেইলি হাজিৰা তেতিয়া আজি ডেইলি হাজিৰা এতিয়া ঘৰটো হঠাৎ পঞ্চায়তত কিবা ক'ব বিচাৰে নেকি এতিয়া পঞ্চায়তত তেওঁলোকৰ ওচৰতো যায়ে থাকোঁগৈ হয়। চাব যাওঁ বা হেৰি কৰিব আহিব বুলি কয় বা এইটো বছৰত নহয় সিটো বছৰ নহয় এনেকৈ মানে ভুলেই আছে হ'ব বুলি কয়। হ'ব বুলি কয় এতিয়া হ'ব কোন জনমত হ'ব এতিয়া দিয়া নাই আৰু আচ্ছা এই বহুত দিন আগৰ পৰা হ'ব কৈ থাকে। বহুত দিন আগৰ পৰা কৈ আছে কাগজ পত্ৰ কিবা জমা দিছে কাগজ পত্ৰ চবতে জমা দিছোঁ কাগজ পত্ৰ জমা দিছোঁ বা ঘৰ চাৰ্ভে কৰিব আহোঁতে আহে তেওঁলোকে চাই পেলাই ফটো চটো কৰি পেলাই লৈ গৈছে আপুনি উন্নতি পাইছে নাই একণ পোৱা অৰুণোদয় পোৱা নাই 10,000 টকাও পোৱা নাই পোৱা নাই নাই পোৱা এনে আপোনাৰ ওচৰত আছে নে নাই আছোঁ পোৱা নাই আছোঁ নাই পোৱা আপোনাৰ লগিলা পাইছে নে নাই মোৰ লগত দুইজনীয়ে পাইছে আৰু বাকী কেইজনী বাকী চাউল কেইটা পায় বাকী আছে চাউল আৰু ফ্ৰী